হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ ১ নং বটালিমাৰী। অলপমান পিছতে লাহৰীঘাট সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ আসিফ মহম্মদ নাজাৰ তেখেতে আহি আজিৰ যি আধাৰশিলা এই আধাৰশিলা স্থাপন কৰিব। যি ১ নং বটালিমাৰী ৰাইজৰ যি দীৰ্ঘদিনীয়া সমস্যা, যি ৰাস্তাৰ দীৰ্ঘদিনীয়া সমস্যা, কেমেৰা পাৰ্চন মোৰ সতীৰ্থ যদি দেখুৱাই দিয়ে ৰাস্তাটো দেখুৱাই দিয়ে, যি দীৰ্ঘদিন ধৰি সমস্যা ৰাইজে যি ভুগি আছিল সেই সমস্যা হয়তো সমাধানৰ দিশত আজি যাব। কিন্তু ইতিমধ্যে আমাৰ লগত ১ নং বটালিমাৰীৰ এজন বিশিষ্ট ব্যক্তি আমাৰ লগত আছে, তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকে বহু সময় ধৰি যি ৰাস্তাৰ যি অসুবিধাৰ সন্মুখীন হৈ আছে, আজি আপোনালোকৰ আধাৰশিলা স্থাপন হ'ব, সন্মানীয় বিধায়কগৰাকী আহি আধাৰশিলা স্থাপন কৰিব, কি ক'ব ইয়াৰ বিষয়ে? হয়, সঁচাকৈ আমাৰ বহুত ভাল লাগিছে। আমাৰ ৰাস্তাটোৰ কাৰণে আমি বহুত কষ্ট কৰি আছিলোঁ। বৰষুণ হ'লে আমাৰ গাঁত আছিলে, গাঁতত পানী জমা হৈ যায় আৰু ৰাস্তাটোত আমি যাব নোৱাৰাত আমি বহুত অসুবিধা হৈছিলোঁ। আমাৰ বহুত মানুহ আছে এই লাইনত, স্কুলৰ ল'ৰা ছোৱালী আছিলে, বহুত পৰি যায়, গাঁত চাত বহুত আছিলে। গতিকে আজি আমাৰ যদি আমাৰ এই কামটো হয়, আমি বহুত আনন্দিত, আমি বহুত ভাল পাইছোঁ। আমাৰ কাৰণে বহুত সুবিধা হ'ব। বেমাৰী আহে, বেমাৰীৰ কাৰণে অসুবিধা হয়। চাওক, মই বিধানসভাত অহাৰ পিছৰ পৰাই বা ৰাইজে মোক জনপ্ৰতিনিধি বনোৱাৰ পিছৰ পৰাই ৰাইজৰ এইফালে ১ নম্বৰ বটালিমাৰী ৰাইজৰ এটাই আপত্তি আছিল, যাতে ৰাস্তাটো হয়। বহুত জল্পনা কল্পনাৰ পিছত ৰাইজৰ দুখ কষ্ট ইমান দিনে যিসকল ৰাইজে দুখ কষ্ট ভুগিলে, জীয়াতু ভুগিলে, তাৰপিছত আমি এই ৰাস্তাটো MGNৰেগাৰ আণ্ডাৰত কৰিবলৈ সক্ষম হৈছোঁ। আশা কৰোঁ আৰু এবছৰ মোৰ কাৰ্যকাল আছে, এবছৰৰ ওপৰতে আছে। তাত মই যিমানখিনি পাৰোঁ আমাৰ ভিতৰ অঞ্চলত যি ৰাস্তাবোৰ আছে, যিবোৰ ৰাস্তা দুৰ্গম হয়, যিবোৰত আমি যাব নোৱাৰোঁ, আমাৰ ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে বা আমাৰ জ্যেষ্ঠসকলে বজাৰ হাটত যাব নোৱাৰে, অলপ এজাক বৰষুণ পৰিলেই ৰাস্তা বোকা হৈ যায়, সেই ৰাস্তাবোৰ আমি মেৰামতি কৰাৰ বা আপোনাৰ MGNৰেগাৰ আণ্ডাৰতে হওক বা বেলেগ যিবোৰ স্কিম আহে সেইবোৰ আণ্ডাৰতে হওক আমি কৰাৰ আপোনাক চেষ্টা অব্যাহত ৰাখিম।